কিছু সময়ৰ পিছতে জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত 2024-25 বৰ্ষৰ বঁটা বিতৰণী বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। মই এই বিদ্যালয়ৰ এজন সক্ৰিয় শিক্ষক অচিন্ত হাজৰিকাদেৱৰ কাষত আছোঁ। তেখেতৰ পৰা জানিব বিচাৰিম আজি এই বঁটা বিতৰণী সভালৈ আপোনালোকে কাক কাক নিমন্ত্ৰণ জনাইছে। নমস্কাৰ। জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতি বছৰ বাৰ্ষিক সভালৈ আমি বিশিষ্ট ব্যক্তি হিচাপে নিমন্ত্ৰণ জনাওঁ। বিভিন্ন ক্ষেত্ৰত জড়িত বিশেষকৈ ক্ৰীড়ালত জড়িত ব্যক্তিকে নিমন্ত্ৰণ জনাওঁ। এই বছৰো আমি ব্যতিক্ৰম নহয়। আমাৰ বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী অৱসৰপ্ৰাপ্ত লীলাকান্ত মিনদেৱক নিমন্ত্ৰণ জনাইছোঁ। যিহেতু তেওঁ যি সময়ত তেওঁ ইয়াত কৰ্মৰত আছিল, জাজিমুখ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ফুটবলত বিশেষকৈ আগবঢ়াই নিছিল। জিলা পৰ্যায়লৈকে তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হৈছিল, দল প্ৰতিনিধিত্ব কৰিছিল। তেখেতকে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ, যাতে এটা চমু বক্তব্য দিব তেখেতে। লগতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষকসকলকো আজি নিমন্ত্ৰণ জনাইছোঁ। আৰু আজিৰ সভাৰ সভাপতিত্ব কৰিব আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি অজিত কুমাৰ বৰুৱাই। ধন্যবাদ ছাৰ। সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে আজি 2025 বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰা হৈছিল আৰু এই সভাত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফল হ'বলৈ সমৰ্থন নহ'ল, তেওঁলোকৰো মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতুকে খেলা ধূলা মাজেদিহে আমি নিজকে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম। যিহেতু বৰ্তমান যিটো প্ৰতিযোগিতাৰ অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, আমি খেলা ধূলাটো যদি মনোনিৱেশ নিদিওঁ, তেতিয়াহ'লে আমি বিভিন্ন ক্ষেত্ৰত নিজে কিছুমান অসুবিধাৰ সন্মুখীন হওঁ। নামভৰ্তিৰ ক্ষেত্ৰতেই হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, যেতিয়া আমি যিকোনো ক্ষেত্ৰত বিভিন্ন কাৰ্যালয় বা অনুষ্ঠানত গৈ আমি উপস্থিত হওঁ, তেতিয়া আমি কিছু সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাওঁ। যে পঢ়া শুনা অকল আগবাঢ়িলে নহ'ব, বৰ্তমান যুগত সকলো দিশতে সমানে আগবাঢ়ি যাব লাগিব। যিহেতু খেলা ধূলাৰ মাজেদি আমি বৌদ্ধিক, সাংস্কৃতিক বা সৃষ্টিশীল, শাৰীৰিক আৰু মানসিক এই সকলো দিশতে আমি আগবঢ়াই নিয়াত বিশেষভাৱে অৰিহণা আগবঢ়াওঁ। আৰু এই দিশতে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা দুৰ্বলতা দেখিবলৈ পাওঁ যে বিভিন্ন প্ৰতিযোগিতা যেতিয়া আমাৰ আৰম্ভ হয়, তেতিয়া সেই প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ সংকোচ বোধ কৰে। ইয়াত আহি উপস্থিত হৈছোঁ। তোমালোকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে চিনিয়েই পায়, মই এখন বিদ্যালয়তে পঢ়া। এনেকুৱা একাডেমি আমিও বহুত খেলিছোঁ, কাৰণ সেইটো এটা শিক্ষাৰ অংগ। অকল পঢ়াটোৱে শিক্ষা নহয়। গতিকে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে খেলা ধূলাও কৰিব। সেইটো তোমালোকৰ আজিকালি বিষয়বিলাকত অবিজাতীয় শিক্ষা, বিজাতীয় শিক্ষা। গতিকে তোমালোকে যিসকল প্ৰতিযোগী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰতিযোগী হিচাপে যোগদান কৰিছিল, এইসকল ছাত্ৰ ছাত্ৰী আজি তেখেতসকলৰ প্ৰতিভা বুটলিব পৰা হৈছে। আজি আমি তাৰ কৃতকাৰ্য হোৱা ল'ৰা ছোৱালীবিলাকৰ কথা বিতৰণ কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত যোগ দিয়া নাই, তেখেতসকলক এইসকল ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতাত
যোগ দিবৰ কাৰণে মই আহ্বান জনালোঁ।